আজিৰ দিনটোত কি কি বনালোঁ চাওঁ আহকচোন। পিছে আজি কাম কৰা মানুহ বেছি নাই, কাৰণ গেছ শেষ হ'ল। গেছ শেষ হোৱাৰ কাৰণে কেইটামান গুচি গ'ল, নহ'লে কি কৰি থাকিব। সেইকাৰণে ইহঁতকেইটাই বনাই আছে আৰু পেলাই এয়া পিঠা বনাই আছে, নাৰিকল আৰু গুড়ৰ পিঠা। মানে একে আৰু কালিৰ দৰে হৈছে। আজিও মানে পিঠা বনাই আছে, দোকানত দি আছে। ইফালে মানে আজি অকল নাৰিকলৰে পিঠা বনাইছে, বেলেগ পিঠা বনোৱা নাই। ইফালে আৰু আজি গেছ নাই, গেছ শেষ হ'ল। গেছ শেষ হ'লে কি কাম কৰিব যাম, সেইকাৰণে মানে গুচি গ'ল। আজি আমি নকৰোঁ তাতে, গেছে নাই, কিহেদি কাম কৰিম। ইফালে আৰু এও মানে নাৰিকলৰে পিঠা বনাইছে, নাৰিকলৰ পিঠা বনাইছে। ইফালে এয়া মানে এতিয়া আমি দুপৰীয়া ভাত পানী খাই লৈ গোটেইকেইটাই কামত ধৰিলাক আৰু। ইফালে আৰু ঢেঁকীত আছে, মানে আৰু সেই কালিৰ দৰে একে হৈছে আছে। মানে বেছি ইমান বনাব পৰা নাই আৰু তাতে গেছটো শেষ হৈ গ'ল। ইফালে আৰু দুটাই গুড়া খুন্দি আছে, ইফালে গুড়া খুন্দা হ'বই আৰু বেছি নাই। এইখিনি চাউল আছে, গুড়া খুন্দি আছে। মানে আৰু সেই কালিৰ দৰে একে গতি হৈছে আজিও। সিফালে এয়া পিঠা নাইয়ে, দিনটো পিঠা বনালা, কিন্তু ঘৰত পিঠা নাইয়ে। এয়া পিঠা মানে পেকিং কৰি আছে। ইফালে কাৰ্টনত, এইটো কাৰ্টনত মানে 30 পেকেট আছে। ইফালে এইখিনি আমি যোৱাকালিয়ে বনাইছিলোঁ লাড়ু, এইখিনি বনাই দিলোঁ। ইফালে নাই, এটা মহা সমস্যাই আৰু মানে আপোনাৰ গেছটো শেষ হ'ল নহয়। গেছ মানে আজি একেলগে 3টা মানে খালী হৈ গ'ল। এতিয়া এহঁতেও পাবাৰ নাই, মানে আমি ইমানকেইটা চিলিণ্ডাৰ যি আনিছোঁ, মোক মানে বহুতে সুধিও আছে ইমান গেছ ক'ত পাইছোঁ। আচলতে আমাৰ যিখিনি মানুহ ওচৰত কাম কৰে, এই ইহঁতে এই এটা বাকী দুটা গুচিয়ে গ'ল। মানে যিকেইটা আমাৰ ওচৰৰে আৰু তাহাঁতক একেদিন খৰিত ভাত খাব দিছোঁ। কৈছোঁ তোহাৰ চিলিণ্ডাৰকেইটা আমাক দে, নহ'লে মানে আমাৰ বেপাৰখন বন্ধ হৈ যায়। এই বিহু ছিজনত আৰু বেপাৰখন বন্ধ কৰিব নোৱাৰি দিয়কচোন। সেইকাৰণে তাহাঁতক খৰিত ভাত খাব দি, মানে তাহাঁতে এনেও খৰিতে ভাত বনায়। তাহাঁতৰ ভাগৰ গেছকেইটা আমি আনিছিলোঁ, গতিকে এতিয়া আৰু সিহঁতেও পাবাৰ নাই। তথাপিতো এতিয়া আৰু দুটামানক মই ফোন কৰি ক'লোঁ যি তোহাৰ গেছকেইটা আমাক নেদয় কিয়, নহ'লে আমাৰ মানে দিগদাৰ হৈ আছে। এতিয়া কোনোবাই কৈছে মানে আমাৰ পাম ৰ'বা কালি, কি কৰোঁ চাং দেচোন। মানে সেনেহানকৈ কৈ আছে আৰু এতিয়া কালিক লেগি আৰু কাৰোবাক কৈ হ'লেও আনিব লাগিব আৰু, কাৰণ আমাৰো পাবাৰ নাই গেছটো আজিকালিতো বোলে 45 দিনৰ মূৰতহে দিয়ে। এতিয়া দিগদাৰে হ'ব নহয়, কি কৰিম। ইফালে অৰ্ডাৰো আছে ভালেকেইটা, অৰ্ডাৰততো মানুহখিনি দিবই লাগিব না। বোলে বেয়াই লাগিল নহয়, 2জন গুচিয়ে গ'ল গেছ শেষ হোৱা দেখি। আমি গেছৰ কাৰণে দিনত খৰিতে ভাত ৰান্ধি খাই আছোঁ। বোলো যা লাগে আমি খৰিতে ভাত বনাম। ইফালে আৰু চাউলো বেছি নাই, এইখিনি চাউল শেষ হ'লে আকৌ চাউলৰ অৰ্ডাৰ দিব লাগিব। মানে দিনটো আজি মই বেছি পিঠা বনোৱা নাই পিছে, কাৰণ গেছ নাই না। গেছ নহ'লে কি মোৰ ভাগৰ গেছটোত আৰু এই মণিক বনাব দিছোঁ। মানে এইটো চুলাত মই পুৰণা পিঠা ইয়াতে আৰু এগ বহাই দিছোঁ, নহ'লে কি কৰিম আৰু। সেইকাৰণে মই আজি বেছি পিঠা বনোৱা নাই। মানে আমাৰ আৰু এটা চিলিণ্ডাৰেদি বেছি দিন নাযায়েই, মানে গোটেই দিনটো ৰাতিক লেগি মানে পিঠা সেই বনাই থকা যায় না। সেইকাৰণে এটা চিলিণ্ডাৰেদি বহুত দিন নাযায় আমাৰ। তাকে আজি এতিয়া টেনশ্যন হৈ আছে নহয়, এতিয়া কাক ক'ত ফোন কৰোঁ চিলিণ্ডাৰৰ কাৰণে। সেইকাৰণে আৰু ভাবছোঁ আৰু কিবা এটা হ'লেও কৰিব লাগিব, বেপাৰখনটো আৰু বন্ধ কৰিব নোৱাৰে।